কথাই কথাই শৰাইঘাটৰ শেষৰণৰ হুংকাৰ দিয়া নেতাবোৰ এতিয়া কলা বুবা। শৰাইঘাট ৰণৰ চানেকি বহন কৰা মোমাইকটা গড় এফালৰ পৰা বেদখল কৰি চিনচাপ নাইকিয়া। অসমীয়া জাতিৰ স্বাভিমানত আঘাত হানি সন্দেহযুক্ত ভূমিহীন লোকক চৰকাৰীভাৱে সংস্থাপিত কৰা হৈছে। আমিনগাঁও মৰিয়াপট্টি IIT গেটৰ কাষত থকা ভগ্নাৱশেষত আঘাত হানি চৰকাৰে কবৰস্থানক ভূমি প্ৰদান কৰিছে। মোমাইকটা গড়ৰ ওপৰত নিৰ্মাণ কৰা হৈছে কবৰস্থান। চিলাপাহাৰ আজ্ঞাথুৰি ৰেলৱে ষ্টেচন হৈ মৰিয়াপট্টিলৈ সামৰি থকা মোমাইকটা গড় নিচ্ছিন্ন হ'বলৈ সময় বেছি নাই। সিদিনালৈকে মোমাইকটা গড়ৰ অৱয়ব স্পষ্ট হৈ আছিল যদিও আজি নাইকিয়া হোৱাৰ দিশে। তাহানি দেশ জাতি বচাবলৈ কি কৰা নাছিল আহোম সেনাপতি লাচিত বৰফুকনে। কৰ্তব্যত গাফিলতি কৰি শুই থকা মোমায়েকক দুচেও কৰি নৰিয়া গাড়ীৰ নাও মেলিছিল ব্ৰহ্মপুত্ৰত। আৰু দেশ জাতি মাটি ৰক্ষা কৰি কাললৈ সুখ্যাতি ৰাখি গ'ল লাচিত বৰফুকনে। আৰু আমাৰ ৰজা প্ৰজা মিলি মানৰ লেখীয়া সন্দেহযুক্ত লোকক আনি সংস্থাপন কৰি জাতিটোক আঘাত কৰিছে। বহুত দেৰি কৰিলে। এইটো এটা ঐতিহাসিক চিন। তেতিয়া আহোম ৰজাৰ দিনত শৰাইঘাটত মোগলৰ আক্ৰমণ হৈছিল লাচিত বৰফুকনৰ। এই লাচিত বৰফুকনৰ চিনাকি এটা সংৰক্ষণ কৰিব লাগে, যাতে এটা টুৰিজিম স্পটো হ'ব লাগে। আমাৰ পিছৰ জন্ম কেনেকৈ জানিব? তাত টুৰিজিম কৰিলে আমাৰ পিছৰ জন্ম সকলোৱে জানিব। কিন্তু এয়াই আছিল নেকি শৰাইঘাটৰ শেষ ৰণৰ পণ? পূৰ্বৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপৰ পৰিৱৰ্তে সময় থাকোঁতেই মোমাইকটা গড় সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ এতিয়া প্ৰতিজন অসমীয়াই দাবী কৰিছে। এই ক্ষেত্ৰ ৰাজ্যিক পুৰাতত্ব বিভাগ, বুৰঞ্জীবিদ আৰু জাতীয়তাবাদী দল সংগঠনে নেতৃত্বলৈ আগবাঢ়ি অহা উচিত। অসমৰ বুৰঞ্জীৰ এটা ঐতিহাসিক কীৰ্তিস্তম্ভ এইটো মোমাইকটা গড়। তো সেই মোমাইকটা গড়টো এই পৰ্যন্ত বহুত মানুহৰ এটা কনফিউজন আছে যে মোমাইকটা গড়টো কোনখিনিত হয়। সেইটো এটা খুব ডাঙৰ কথা। মোমাইকটা গড়টো এতিয়ালৈকে আইডেণ্টিফাই কৰিব নোৱাৰাটো এটা আমাৰ দুৰ্বলতা হৈ আছে। আৰু সেইটো ক্ষেত্ৰত কৰণীয় বহুতখিনি আছে। আমাৰ স্থানীয় মানুহৰ আছে, চৰকাৰৰ আছে, দল সংগঠনৰ আছে, বহুতৰে আছে আমাৰ। আৰু এইটো ক্ষেত্ৰত এইটো কথা মই কওঁ যে যদিও বহুতৰ মাজত এটা বিভ্ৰান্তি আছে, কনফিউজন আছে মোমাইকটা গড়টোৰ বিষয়ে, সেইটোৰ অৱস্থিতিৰ বিষয়ে, ঠাই টুকুৰাৰ বিষয়ে, কিন্তু এইটো কথা কৈ থওঁ যে যোৱা কিছু বছৰ আগতে আমাৰ যিটো গৱেষণা এটা চৰকাৰৰ টীমে ইতিমধ্যে সেইটো আইডেণ্টিফাই কৰিছিলে যে আমাৰ আমিনগাঁও চেকগেটৰ পৰা আমিনগাঁও বজাৰৰ পৰা আহি পেলাই IIT পোৱাৰ মাজৰ যিটো টাৰ্ণিং আছে, সেই ঠাই টুকুৰাই সেইটোৱে মোমাইকটা গড়ৰ একচুৱেল স্থান বুলি ইতিমধ্যে সেইটো বিশেষজ্ঞসকলেও সেইটো গ্ৰহণ কৰি লৈছে আৰু সেইটো মান্যতা পাইছে। কিন্তু কথা হৈছে যে সেই ঠাই টুকুৰাত মোমাইকটা গড়ৰ নামত এতিয়া আছে কি, সেইটোহে আটাইতকৈ ডাঙৰ প্ৰশ্ন। তাত গোটেই ঠাই টুকুৰা বেদখল কৰি পেলাই ইতিমধ্যে তাত মানুহৰ ঘৰ হৈ গৈছে। তাত মোমাইকটা গড় বুলি অকল এটুকুৰা জেগাত এটা ওখ পাহাৰৰ ঠিপাৰ দৰে এটা এটুকুৰা জেগা আছে। তো সেইখিনিয়ে শেষ অৱস্থিতি বুলি ইতিমধ্যে আমি ধাৰণা কৰি লৈছোঁ মোমাইকটা গড়ৰ যে শেষ অৱশিষ্ট সেইখিনিয়ে আছে, তাতকৈ বেছি আৰু একো নাই। কথা হৈছে যে এইখন চৰকাৰে ইমান ধুনীয়াকৈ যোৰহাটত লাচিতৰ মৈদাম কৰিছে, পছৰিয়াত আলাবৰ স্মৃতিসৌধ বনাই আছে। গতিকে আমি বিচাৰোঁ যে অসম বুৰঞ্জীৰ আটাইতকৈ ডাঙৰ এটা কীৰ্তিস্তম্ভ আমাৰ যিটো শৰাইঘাটৰ যুদ্ধৰ লগতো জড়িত হৈ আছে, যিটো মোমাইকটা যিটো গড় হাতীৰ ভিতৰত নিৰ্মাণ কৰিছিল লাচিত বৰফুকনে, সেই গড়টো এইটো অৱস্থা কিয় হৈছে আজি, সেইটো আমাৰ অলপ দুখজনক কথা। আৰু আমি বিচাৰিম যে সেইটো মোমাইকটা গড়ৰ ক্ষেত্ৰতো চৰকাৰে সিমানখিনিয়ে পদক্ষেপ লওক, যেনেকৈ আলাবৰ ক্ষেত্ৰত লৈছে, যেনেকৈ যোৰহাটৰ লাচিতৰ সমাধি যিটো হোৰঙাপাৰত যিটো বনাই আছে, তাত যেনেকৈ চৰকাৰে খুব দৃঢ় পদক্ষেপ লৈছে, খুব ধুনীয়া পদক্ষেপ লৈছে। গতিকে বিচাৰিম যে মোমাইকটা গড়ৰ ক্ষেত্ৰতো উত্তৰ গুৱাহাটীৰ এই যিটো কীৰ্তিস্তম্ভ আমিনগাঁৱৰ ওচৰত, সেইটো আগতে গৱেষণা টীমটোৱে আকৌ এবাৰ ভালকৈ গৱেষণা কৰি একচুৱেল স্থানটো নিৰ্ধাৰণ কৰক, কৰি পেলাই সেইটোৰ ওপৰতো কিবা এটা চৰকাৰী পদক্ষেপ গ্ৰহণ কৰক। আৰু এইখন চৰকাৰৰ ওপৰত বিশ্বাস আছে যে তেওঁলোকে কৰিব, কাৰণ ইতিহাসৰ বিষয়ত যথেষ্টখিনি পদক্ষেপ এখন চৰকাৰে লৈ আহিছে। আৰু আমি আগলৈও এই মোমাইকটা গড়টোৰ ক্ষেত্ৰত এটা বিশেষ পদক্ষেপ ল'ব বুলি আমি এজন মুখ্যমন্ত্ৰীয়ে আমি আশা প্ৰকাশ কৰিছোঁ। আৰু এইটো ক্ষেত্ৰত আমি স্থানীয় ৰাইজে তেখেতৰ লগত সদায় আছোঁ। আমি এইখিনি নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।